Good evening, everyone. আজি আকৌ এটা ক্লাছ লৈ আহিছোঁ আজি আমি NCERT চেপ্টাৰ্ছখিনি মানে NCERT চেপ্টাৰ 2ৰ সলিউশ্যনখিনি চাম সবেই জইন হৈ লওক তেতিয়ালৈকে মই PDF-টো ডাউনলোড কৰি লওঁ একচুৱেলি আজি মই অলৰেডি কুৱেশ্যন এনচাৰ লিখি লৈছোঁ মানে ভালকৈ টাইপ কৰি পেলাই জাষ্ট তোমালোকক দেখাই দিলে হ'ল তেতিয়া মানে তোমালোকে লিখিবৰ কাৰণে ইজি হয় সবেই জইন হৈ লওক ৰখা চেপ্টাৰ নম্বৰ 2টো আমি আজি চাম আৰু চেপ্টাৰটো আজি আমি কমপ্লিট কৰিম এটা নেক্সট উইকত আমি ধাতু চেপ্টাৰটো মেটেল চেপ্টাৰটো পঢ়িব পাৰিম সবেই জইন হৈ লওক 2 মিনিট ৰখি দিছোঁ তেতিয়ালৈকে কুৱেশ্যনখিনি উলিয়াই লওঁ NCERT বাহিৰেও কুৱেশ্যন কৰাম ফাৰ্ষ্ট আমি NCERTখিনিতো চাই লওঁ আগতে ঠিক আছে গুড ইভিনিং মোৰ স্ক্ৰীনটো আহি আছে ন ভালকে স্ক্ৰীন আৰু সাউন্ড দুইটাই আহি আছে নে এবাৰ কনফাৰ্ম কৰি দিয়া তোমালোকে সেম স্কুলৰ দুটা ষ্টুডেণ্ট অসুবিধা হৈছে বুজাই দিয়কচোন pH চেঞ্জ এট দ্য কজ অফ টুথ ডিকে মানে যেতিয়া এচিড বেছি হৈ যায় তেতিয়া টুথ ডিকে হয় মানে ক্ষয় হৈ যায় দাঁতটো ঠিক আছে মোৰ আহি আছে নে ফাৰ্ষ্ট আজিৰ পৰা 3 দিন ক্লোজ হ'ব কিহৰ কাৰণে 3 দিন বন্ধ আছে নেকি কিবা ঠিক আছে সাউন্ড আহি আছে আৰু স্ক্ৰীন আহি আছে আমি ষ্টাৰ্ট কৰিছোঁ ওকে দেন আমি ষ্টাৰ্ট কৰিছোঁ আজি সেশনটো আমি আজি মই কুৱেশ্যনখিনি অসমীয়াটো লৈছোঁ ইংলিছতো লৈছোঁ যাতে দুইটা ষ্টুডেণ্টে একেবাৰতে বুজি যাব পাৰে বেছি টান প্ৰশ্ন নহয় তোমালোকে সবেই পাৰিবা ফাৰ্ষ্টটো হ'ল চোৱা দৈ আৰু টেঙা খাদ্যবস্তু পিতল বা তামৰ পাত্ৰত কিয় থোৱা নহয় ইংলিছত যদি কওঁ why should card and sour substances not be kept in brass and copper vessels এইবিলাক বস্তু কি হয় জানানে এইবিলাক হয় মেটেল এটা ব্ৰাছ কপাৰ কি হয় Cu মেটেল হয় ঠিক আছে তো আমি এটা কথা জানো যে কি জানো আমি লাষ্ট ক্লাছত পঢ়িছিলোঁ কি এসিড প্লাস বেস হলে কি হয় সল্ট প্লাস ওয়াটার এই ৰিএকচনটো কি বুলি কোৱা হয় অলৰেডি তোমালোকে জানা কি নিউট্ৰেলাইজেশ্যন ৰিএকচন মানে প্ৰশমন বিক্ৰিয়া অসমীয়াত কোৱা হয় প্ৰশমন আৰু ইয়াত দৈ আৰু টেঙা দৈত কি এসিড থাকে কমেন্টত লিখাচোন আমি কালি পঢ়াইছিলোঁ তোমালোকক দৈত কি এসিড থাকে কোৱা কমেন্ট কৰা জলদি দৈত থাকে এসিড আৰু এইবিলাক কি হয় ধাতু হয় তো এসিড প্লাস মেটেল ঠিক আছে এসিড প্লাস মেটেল লগ হৈ আমি ফাৰ্স্ট ক্লাছটোত পঢ়িছিলোঁ এসিড আৰু মেটেল ৰিএক্ট কৰি কি ফৰ্ম কৰে লৱণ আৰু H2 গেছ হয় নে নহয় সল্ট প্লাস H2 আই হোপ তোমালোকৰ মনত আছে লৱণ আৰু H2 গেছ ফৰ্ম কৰে আমি যদি এসিডটো হেনেকুৱা মেটেল টাইপ বস্তু থৈ দিওঁ
মেটেলৰ কিবা বিকাৰত থৈ দিওঁ তেতিয়া কি হ'ব এই সল্ট ওলাই এই সল্টটো পয়জনাছ হয় বিষাক্ত হয় তো সেইটো কাৰণে মানে এচিডটো আমি পিতল বা তামৰ পাত্ৰত থোৱা নহয় তো দৈত কি এচিড থাকে কোৱা লেক্টিক এচিড ইয়েছ লেক্টিক এচিড বঢ়িয়া তো ফাৰ্ষ্ট কুৱেশ্যনটো বুজি পালা দৈ আৰু টেঙা কিয় থোৱা নহয় কাৰণ আমি যদি থৈ দিওঁ ইয়াত লিখাও আছে ইয়াত এচিড থাকে এই বস্তুবোৰ পিতল আৰু তামৰ পাত্ৰত ৰাখিলে ধাতুৰ লগত ৰাসায়নিক বিক্ৰিয়া ঘটে যাৰ ফলত বিষাক্ত যৌগ গঠন হয় সেইকাৰণে আমি থ'ব নোৱাৰোঁ ইংলিছতো মই লিখি দিছোঁ ব্ৰাছ এণ্ড কপাৰ ভেছেলছ কণ্টেইন কপাৰ এণ্ড জিংক মেটেল ঠিক আছে ব্ৰাছত জিংক থাকে ব্ৰাছ এটা সংকৰ ধাতু হয় তোমালোকে ক্লামাৰ থাৰ্ড চেপ্টাৰটো পঢ়িলে গম পাবা সংকৰ ধাতু কি হয় that reacts with acid এচিডৰ লগত ৰিয়েক্ট কৰি কি হ'ব soluble salt ফৰ্ম কৰে এই সল্টবিলাক পয়জনাছ ইন নেচাৰ হয় এণ্ড মেক কাৰ্ড আনফিট ফৰ কনজাম্পশ্যন ঠিক আছে ইংলিছতো মই লিখি দিছোঁ ধুনীয়াকৈ নেক্সটটো চোৱা এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে কোনটো গেছ ওলায় অলপ আগত মই দেখাই আহিলোঁ ৰিয়েকশ্যনটোত কি ওলায় এচিড আৰু যদি আমি ধাতু চাওঁ এচিড আৰু মেটেল ৰিয়েক্ট কৰি কি ওলায় হাইড্ৰজেন গেছ ওলায় সল্ট প্লাছ হাইড্ৰজেন ঠিক আছে ইংলিছতো মই এইটোৱে লিখিছোঁ এইটো কাৰণে এচিড আৰু মেটেল ৰিয়েকশ্যন হ'লে কি হ'ব হাইড্ৰজেন গেছ ওলায় তো মনত ৰাখিবা আৰু ইয়াৰ কেনেকৈ তুমি প্ৰেজেন্সটো ডিটেক্ট কৰিব পাৰে এই কুৱেশ্যনটো ইমান নাহে ইমান লেছ ইম্পৰ্টেণ্ট হয় ঠিক আছে প্ৰেজেন্টটো কেনেকৈ উলিয়াবা লেছ ইম্পৰ্টেণ্ট হয় এইটো নাচালেও হ'ল তোমালোকে পৰীক্ষাত নাহে এইটো হ'লেও মই লিখি দিছোঁ আৰু বেকআপ হিচাপে ঠিক আছে নেক্সট কুৱেশ্যনত যাওঁ আহা থাৰ্ড কুৱেশ্যনটো কি এটা ধাতৱ যৌগ এ এটা ধাতৱ যৌগ এ আছে মেটেলিক কম্পাউণ্ড এ যোনটো HCl ৰ লগত ৰিয়েক্ট কৰে HCl ৰ লগত ৰিয়েক্ট কৰে তো কি ওলায় বুৰবুৰণি ওলায় বুলি কৈছে আৰু সেই যোনটো গেছ ওলায় সেইটোৱে মমবাতি নুমুৱায় এই যৌগটোৱে HCl ৰ লগত ৰিয়েক্ট কৰি এটা গেছ ওলায় ঠিক আছে সেই গেছটোৱে জ্বলি থকা মমবাতি নুমাই দিয়ে এটা কথা মনত ৰাখিবা যিকোনো বস্তু জ্বলিলে তাত অক্সিজেন গেছ যোগ হয় সকলোৱে জানা ঠিক আছে কম্বাছন মানে দহন মানে অক্সিজেন আৰু যদি নুমাব লাগে তেনেহ'লে কাৰ্বন ডাই অক্সাইড লাগে তাৰ মানে আমি গম পালোঁ এই ৰিয়েকশ্যনটোত CO2 ফৰ্ম হ'ব হয়নে তো বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্লৰাইড হ'লে ৰাসায়নিক সমীকৰণটো লিখা এইটো জাষ্ট তোমালোকে মনত ৰাখি থৈ দিবা যোনটো যৌগ সেইটো কেলছিয়াম কাৰ্বনেট মানে কেলছিয়াম কাৰ্বনেটে HCl ৰ লগত বিক্ৰিয়া কৰিব কি ওলাব লাগিব কাৰ্বন ডাই অক্সাইড ওলাবই লাগিব তেতিয়াহে নুমাব তাৰ লগতে কেলছিয়াম ক্লৰাইড ওলাই বুলিও আমাক কুৱেশ্যনত কৈ দিছে আৰু তাৰ লগত পানী ওলাব এই ৰিয়েকশ্যনটো তোমালোকে জাষ্ট মুখস্থ কৰি থোৱা ঠিক আছে ইংলিছতো মই দি দিছোঁ চোৱা এই মেটেল ৰিয়েক্টছ উইথ ডাইলুট HCl কি প্ৰডিউচ কৰে ইফাৰভেচেন্স মানে বুৰবুৰণি আৰু যোনটো গেছ ওলায় সেইটো বাৰ্ণিং কেণ্ডেলডাল নুমুৱাই দিয়ে কাৰ্বন ডাই অক্সাইড ওলায় এই ৰিয়েকশ্যনটো জাষ্ট মনত ৰাখি থৈ দিয়া তোমালোকে ঠিক আছে তোমালোকে চেট বক্সত এতিয়া ক'ত ঘৰ এইবিলাক এতিয়া সুধিব নালাগে পিছত কথা পাতিবা বহুত টাইম আছে এতিয়া জাষ্ট ক্লাছটোত মনত দিয়ে নেক্সট তোমালোকে কিতাপখনো উলিয়াই লোৱা চাই থকা কুৱেশ্যনবিলাক লগত কিতাপখন উলিয়াই লোৱা নেক্সট আমি এইটো পেজত চোৱা 25 পেজত আছে কুৱেশ্যনটো নেক্সট কুৱেশ্যনটো কি আছে জানানে জলীয় দ্ৰৱত HCl HNO3 আম্লিক ধৰ্ম দেখুৱায় কিন্তু এলকহল বা গ্লুক'জৰ যৌগৰ দ্ৰৱে আম্লিক ধৰ্ম নেদেখুৱায় তাৰ মানে কি HCl আৰু HNO3 এইবিলাক কি হয় এচিড হয় হয়নে নহয় এইবিলাকে এচিডিক প্ৰপাৰ্টি দেখায় ইয়াত যদি আমি জলীয় দ্ৰৱ দি দিওঁ কিন্তু এলকহল আৰু গ্লুক'জে নেদেখায় কিয় নেদেখায় কাৰণ জলীয় দ্ৰৱত HCl আৰু HNO3 যদি আমি পানীত মিলাই দিওঁ আমি ক্লাছত বাৰে বাৰে মই পঢ়াই আছিলোঁ পানীত মিলাই দিলে কি আয়ন ওলায় H+ আয়ন ওলায় এই H+ আয়নৰ বাবে এচিডীয় ধৰ্মটো থাকে তো কি হয় যে ৰিলিজ অফ H+ আয়ন ইন ৱাটাৰ উইল মেক এ কম্পাউণ্ড এচিডিক অৰ নন এচিডিক মই আজি স্পীডত বুজাই আছোঁ কাৰণ আমি অলৰেডি থিয়ৰী বুজি অহা আছে ঠিক আছে এইটো কাৰণে আজি স্পীডত কৰি আছোঁ এচিড আৰ ছাবষ্টেঞ্চেছ হুইচ আপন ডিছ'চিয়েটিং উইথ ৱাটাৰ ৰিজাল্টিং ইন দ্য প্ৰডাকশ্যন অফ হাইড্ৰজেন আয়ন মানে H+ কোনোবা হাইড্ৰজেনৰ জেগাত H+ লিখিব পাৰা তো তাৰ ফলত কি হয় সিহঁতে এচিডিক প্ৰপাৰ্টি দেখায় কিন্তু কম্পাউণ্ড যদি আমি গ্লুক'জ বা এলকহল দিওঁ সিহঁতে হাইড্ৰজেন এলিমেণ্ট থাকে গ্লুক'জ আৰু এলকহলতো হাইড্ৰজেন থাকে কিন্তু সিহঁতে এচিডিক প্ৰপাৰ্টি নেদেখায় কিয় জানানে কাৰণ আমি যদি পানীত মিলাই দিওঁ সেইটো H+ আয়নটো বাহিৰলৈ গুচি আহিব নোৱাৰে মানে সেইটো কাৰণে সিহঁতে দেখাব নোৱাৰে বুজিলা মই অসমীয়াটো লিখি দিছোঁ সেইটো কাৰণে ইহঁতে জলীয় দ্ৰৱত H+ আয়ন মুকলি কৰিব পাৰে কিন্তু এলকহল বা গ্লুক'জে H+ আয়ন নোৱাৰে সেইবাবে এইটো হয় হৈ গ'ল
সেকেন্ডটো চোৱাচোন সেম টাইপৰ এচিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহন কৰে ধৰা HCl আছে মই কি কৈছো HCl টোত যদি পানীত মিলাই দিয়া ইয়া আয়ন বিলাক সেপাৰেট হৈ যায় মানে H+ আৰু Cl-, ঠিক আছে এই দুটা সেপাৰেট হৈ ঘূৰি ফুৰে পানীত তো এই আয়ন এইবিলাক কি বুলি কোৱা হয় এইবিলাকক আয়ন এটা হল কেটায়ন এটা হল এনায়ন আমি পঢ়িছো আগতেও তো যেতিয়া HCl টো পানীত মিলাই দিয়া H+ আৰু Cl- বিলাক আয়ন হৈ ঘূৰি ফুৰে যাৰ ফলত এই আয়ন বিলাকে বিদ্যুৎ পৰিবহন কৰিব পাৰে ইলেক্ট্ৰিচিটি ঠিক আছে এটো মই ইয়াত লিখি দিছো চাৰ্জ পাৰ্টিকলছ আৰ ৰেসপন্সিবল ফৰ কণ্ডাক্টেন্স অফ ইলেক্ট্ৰিচিটি ইন এন এচিড এই চাৰ্জ পাৰ্টিকল বিলাকক কি বুলি কোৱা হয় আয়ন আৰু যাৰ কাৰণে ইলেক্ট্ৰিচিটি এচিড পানীত মিলালে বিদ্যুৎ পৰিবহন কৰিব পাৰে ঠিক আছে এতিয়া এবিলাক কথা পাতিব নালাগে ইনষ্টাত সবে ডিলিট কৰা যাৰ ইনষ্টা আছে তাৰ কিন্তু ৰিজাল্ট বেয়া হ'ব চাবা পিছত কান্দিব লাগিব থাৰ্ডটো চোৱা শুকান HCl গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায় কাৰণ কিয় জানানে আকৌ সেম টাইপৰে বস্তু HCl টোৱে শুকান হৈ থাকিলে পৰিৱৰ্তন ঘটাব নোৱাৰে ই পানী মিলিব লাগিব তেতিয়াহে এচিডিয় প্ৰপাৰ্টিটো দেখায় তো পানীত মিলিলেহে ই H+ আয়নটো ফৰ্ম কৰে আৰু উলিয়াই দিব পাৰে তো শুকান হৈ থাকিলে নোৱাৰে মানে ঠিক আছে তো সেইটো কাৰণে এচিড এটাত থকা H+ আয়নে লিটমাছৰ ৰঙৰ পৰিৱৰ্তন ঘটায় জলীয় মাধ্যমত H+ আৰু Cl- আয়ন সৃষ্টি কৰিব পাৰে কিন্তু শুকান মাধ্যমত নোৱাৰে কাৰণ HCl টো আকৌ কৈছো পানীত মিলালেহে H+ আৰু Cl- বনে সেইটো কাৰণে শুকান লিটমাছৰ পৰিৱৰ্তন ঘটাব নোৱাৰে ঠিক আছে dry HCl cannot change the color of dry litmus paper because color of the litmus paper is changed by the hydrogen ion dry HCl gas does not contain H+ ion dry HCl ত নাথাকে আমি পানীত মিলালেহে আহিব ঠিক আছে নেক্সট কোৱেশ্চনটো আমি আগতে মই তোমালোকক বুজাই দিছো আমি পাঠটো পঢ়াওঁতে বুজাই দিছো মই আকৌ এবাৰ বুজাই নাথাকো আৰু এচিড এটা আমি আগতেও পঢ়িছিলো হেদিনাও ক্লাছত পঢ়াইছিলো মই কি কোৱেশ্চনটো কি আছিলে ইয়াত ফৰ্থ কোৱেশ্চনটো নাহিলে নেকি ইয়াত ফৰ্থ কোৱেশ্চনটো নাহিলে হ'ব মই লিখাই দিছো হেদিনা ক্লাছত তোমালোকে চাব পাৰিবা মানে কি এচিড এটা আমি ডাইলুট কৰিব লাগে ডাইলুট মানে অসমীয়াত কোৱা হয় লঘুকৰণ তাৰ মানে কি এচিডটো পনীয়া কৰিব লাগে এচিড যদি ডাইলুটৰ অপজিট হল কনসেন্ট্ৰেটেড যাক গাঢ় বুলি কোৱা হয় বেছি গাঢ় মানে ডাঠ এচিড এটা ডাঠ হিচাপে কেতিয়াও ইউজ কৰিব নোৱাৰে নহলে ৰিএকচনটো বহুত তাপবৰ্জি হয় ভাঙি যাব পাৰে তো সেইটো কাৰণে সদায় ডাইলুট কৰি ল'ব লাগে তাৰ মানে পানী মিহলাব লাগে এতিয়া দুটা টাইপত কৰিব পাৰে পানী হয় কোনোবাই এচিড টোপালটো লৈ ল'ব তাৰ ওপৰৰ পৰা পানী ঢালি দিব নহয় কোনোবাই পানী এগালমান লৈ ল'ব দুটোপালমান এচিড ঢালি দিব কোনটো কৰিব লাগে জানানে এইটো কাম এইটো কেতিয়াও কৰিব নালাগে কিয় জানানে এচিড এটা অলৰেডি বহুত কনসেন্ট্ৰেটেড হয় তাত যদি অকমান হলেও পানী পৰি যায় ৰিএকচন বহুত ফাষ্ট হ'ব আৰু বহুত মানে তাপ ওলাব ইয়াত হিট বহুত ওলাব কিন্তু অলৰেডি পানী এগালমান আছে তাত জাষ্ট এটোপাল এচিড দি দিয়া একো ফৰক নপৰে পানী বহুত আছে তো যিমান উত্তাপ ওলালেও বা যিমান হিট ওলালেও এই পানীটো আছে ন পানী বহুত আছে তো সি কনজিউম কৰি ল'ব সেইটো কাৰণে সদায় সেকেন্ড মেথডটো কৰিব লাগে আৰু সেই বস্তুটো ইয়াত সুধিছে সেইটো লিখিও দিছো সেইটো কাৰণে যি মই বুজাই দিলো সেইখিনি ইয়াত লিখা আছে ঠিক আছে তোমালোকে চাই ল'বা থাৰ্ডটো চোৱাচোন এচিড এটা লঘু কৰোঁতে হাইড্ৰনিয়াম আয়নৰ গাঢ়তা কি দৰে পৰিৱৰ্তন হ'ব কমি যাব কিয় কমি যাব এচিডত H+ আয়ন থাকে আমি পানীত মিলালে H2O লগত মিলি কি হয় H3O+ আয়ন হয় তো যিমান পানী বেছি মিলাবা এচিডৰ আয়নীয় গাঢ়তাটো কমি কমি গৈ থাকিব কাৰণ এচিডটো বেছি পনীয়া হৈ গৈ থাকিব তো সেইটো কাৰণে গাঢ়তা কমি যাব ঠিক আছে তো কি হয় এচিডৰ পৰা H+ আয়ন বৰ্জিত হয় আৰু H3O+ আয়ন উৎপন্ন কৰে যাৰ ফলত গাঢ়তা কমি যায় এটোৱে মই ইয়াত লিখি দিছো when acid is added to water there will be a fixed amount of hydronium present in fixed volume of the solution if we dilute the solution hydronium ions per volume of the solution decrease and this in turn decreases the hydronium concentration ঠিক আছে অলপ স্পিডত কৰাই আছো কাৰণ আমি অলৰেডি এখিনি বস্তু পঢ়া হয় তাৰপিছত সোডিয়াম হাইড্ৰক্সাইড আছে তাত কি কৈছে অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰক্সাইড আয়নৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হয় তাৰ মানে কি ক'লে আমাক চোৱা সোডিয়াম হাইড্ৰক্সাইড আছে এটো কি হয় এটা ক্ষাৰ হয় ক্ষাৰক হয় মানে বেছ
তাৰ উপৰি আমি কালি ক্লাছত কৈছিলো এটো কি হয় এটা খাৰু হয় খাৰ আৰু খাৰক বেলেগ বস্তু খাৰ মানে কোনবিলাক যিবিলাক খাৰক পানীত দ্ৰৱীভূত হয় ইংলিছত কোৱা হয় এলকালি তো সোডিয়াম হাইড্ৰক্সাইড এটা বেছ আৰু ইয়াত আমি OH মাইনাছ আয়ন যদি আৰু দি দিওঁ তো ইয়াত OH মাইনাছৰ আয়নৰ কনচেন্ট্ৰেচন বেছি হৈ যাব ন আগতে যিমান আছিলে তাতকে আৰু অলপ OH মাইনাছ আয়ন দি দিলে বেছি হৈ যাব এটোৱে কোৱেশ্যনত সুধিছে মানে the concentration of hydroxide ion would increase এটোৱে ঠিক আছে PDF পাই যাবা নোটছটো PDF পাই যাবা কালি CSK উইন হল একেদিন বাৰু মেথ চাই লোৱা আৰু একো নাই ক্লাছ 10 ত থাকোতে মও চাইছিলো উপায় নাই কিন্তু পৰীক্ষা ওচৰৰ পৰা কিন্তু নাচাবা আৰু IPL চোৱা লাষ্ট তাৰপিছত মেথ চাই থাকিব নালাগে বিজি ডিস্ট্ৰেকশন হৈছে ইয়েস ইনষ্টাগ্ৰাম ডিলিট কৰা তাৰ পিছত ডিস্ট্ৰেকশন আঁতৰিব ইনষ্টাগ্ৰাম ফেসবুক ইউটিউব ৰাখা অকল ষ্টাডিত ফোকাস কৰা ঠিক আছে ষ্টাডিত ফোকাস কৰা বাকি একো কমেন্ট নহয় নেক্সট ওয়া আৰু যিসকল সিৰিয়াস ষ্টুডেন্ট কমেন্ট বিলাক চাই নাথাকিবা ইউ হ্যাভ টু সলিউশন A and B ঠিক আছে দুটা সলিউশন আছে আমাৰ হাতত এটা A এটা B pH of solution A is 6 A solutioner pH হল 6 আৰু B হল 8 তাৰ মানে A ৰ pH 6 pH কি হয় আমি অলৰেডি পঢ়ি আইছো B হল 8 আমাক খুদিছে ফাৰ্স্ট সহজ প্ৰশ্নটো চাওঁ which of the is acidic আৰু which is basic আমি কি জানো এসিড কোনটো হ'ব pH যদি 7 তকৈ কম হয় তেটো এসিড হয় মই কলোৱে তো এটো এসিড এটো কি হ'ব বেস তো কি হ'ব pH 6 is acidic আৰু pH 8 is basic second to কৈছে H+ আয়নৰ কনসেন্ট্ৰেচন কত বেছি হ'ব হাইড্ৰোজেন আয়নৰ কনসেন্ট্ৰেচন কত বেছি হ'ব কোৱাচোন A নে B 8 হ'ব কাৰণ আমি অলৰেডি পঢ়া আছে H+ আয়নৰ কনসেন্ট্ৰেচন মানে কি এসিডত থাকে তো যোনটো এসিড হয় হেতুতে বেছি হ'ব ন 8 ঠিক আছে second question to show what effect does concentration of H+ ion have on the nature of solution তো H+ ion থাকিলে মানে সলিউশনটো কেনে ধৰণৰ হয় আমি কি জানো H+ ion যদি বেছি থাকে সলিউশনটো কি হ'ব এসিডিক আৰু H+ ion যদি কম থাকে সলিউশনটো কি হ'ব বেসিক মানে ক্ষাৰকীয় ঠিক আছে এইবিলাক PDF ধুনিয়াকে পাই যাবা PDF তুমি ধুনিয়াকে আমাৰ ক্লাছটো খতম হোৱাৰ পিছত ক্লাছ PDF টোত গলে PDF খিনি মই ধুনিয়াকে আপলোড কৰি দিম কালিৰ PDF টো হয়তো দিয়া হোৱা নাই কালিৰ ক্লাছৰ PDF টো মই আপলোড কৰি দিম নেক্সট তো চোৱা এটো তোমালোকৰ মনতো প্ৰশ্ন আহিব পাৰে বহুতে কিন্তু এটো প্ৰশ্ন আহিলে ভুল কৰি আহে কোৱেশ্চন নম্বৰ 3 টো ঠিক আছে ইয়াতো কোৱেশ্চন নম্বৰ 3 আমি জানো যে ক্ষাৰক হলে ক্ষাৰকীয় দ্ৰৱত মই কি থাকে বুলি কৈছিলো OH- আয়ন তো প্ৰশ্নটোত খুদিছে H+ আয়ন থাকে নে ক্ষাৰকীয় দ্ৰৱত H+ আয়ন আমি কত থাকে বুলি জানো এসিডত যদি থাকে কিয় ক্ষাৰকীয় কোৱেশ্চনটো যদি আহে লিখিবা ক্ষাৰকীয় দ্ৰৱত কিন্তু H+ আয়ন থাকে মনত ৰাখিবা নাথাকা নহয় থাকে কিন্তু OH- আয়ন বহুত বেছি থাকে মানে ক্ষাৰক H+ ৰ তুলনাত আৰু হেতু কাৰণে হিহঁত ক্ষাৰকীয় হয় ঠিক আছে মনত ৰাখিবা H+ আয়ন থাকে but the concentration of H+ ion is too much less basic solution have H+ ions but hydroxide ion present in the basic solution are more হেতু কাৰণে তাৰ পিছত নেক্সট কোৱেশ্চন কেটা আমি কালি কৰি আহা একেবাৰে ইজি কোৱেশ্চন কালি আমি মই বাৰে বাৰে পঢ়াই আহিছিলো ক্যালসিয়াম অক্সিক্লোৰাইড ইয়াৰ সাধাৰণ নামটো সুধিছে ঠিক আছে সাধাৰণ নামটো লিখিবা ৰাসায়নিক নামটো এনে লিখি দিলো পৰীক্ষাত ইমান বেছি কৰি ইমান এক্সট্ৰা লিখি থৈ আহিব কোনো দৰকাৰ নাই এটো লিখিলে হল কমন নেম ব্লিচিং পাউডাৰ কমন নেম অফ CaOCl2 is ব্লিচিং পাউডাৰ আমি কালিও পঢ়িছো ক্লোৰিনৰ সৈতে ব্লিচিং পাউডাৰ উৎপন্ন কৰা যৌগটো মানে ব্লিচিং পাউডাৰ প্ৰিপেয়াৰ কৰোতে আমি কি ইউজ কৰো কালি মই পঢ়াইছিলো কি ইউজ কৰো CaOH2 + Cl2 আছিল ন ৰিঅ্যাকচনটো মনত ৰাখিবা এটো ক্যালসিয়াম হাইড্ৰক্সাইড কি বুলি কোৱা হয় পুৰা চূণ ঠিক আছে হেতু ইংলিছত কোৱা হয় কি স্লেক লাইম অৰ ক্যালসিয়াম হাইড্ৰক্সাইড তাৰ পিছত মই আৰু এটা প্ৰশ্ন বাৰে বাৰে আহে বুলি কৈছিলো হেতু হল পানীৰ এনেকেও আহিব পাৰে কঠিন পানী কোমল কৰিবৰ কাৰণে কি যৌগ ইউজ কৰা হয় বা পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ কি ইউজ কৰা হয় তো হেতু কি ইউজ কৰা হয় কাপোৰ ধোৱা সোডা ওয়াশিং সোডা সোডিয়াম কাৰ্বনেট .10H2 আছিল হয় নে নহয় তেতিয়া মই পঢ়াইছিলো তোমালোকক স্ফটিকাবদ্ধ জল আই হোপ তোমালোকৰ মনত পৰিছে কালিৰ পৰা ওয়াশিং সোডা ইউজ কৰা হয় কিহত
সফটেনিং অফ হাৰ্ড ৱাটাৰ মানে হাৰ্ড ৱাটাৰটো সফটেনিং কৰিবলৈ ৱাশ্বিং সোডা এইটোত লিখিলে তুমি ব্ৰেকেটত চিম্বলটো লিখি দিবা এক্সামিনাৰজনৰ মনটো বেছি খুশ হৈ যাব নম্বৰ বেছি দি দিব পাৰে পিছত তাৰপিছত সোডিয়াম হাইড্ৰক্সেন কাৰ্বনেট দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয় সমীকৰণ লিখিব লাগে সোডিয়াম হাইড্ৰজেন কাৰ্বনেট কি হয় কোৱাচোন আমি কালি পঢ়িছিলোঁ NaHCO3 আমাৰ দৈনন্দিন জীৱনত কি বুলি ইউজ কৰা হয় এইটো কোৱাচোন NaHCO3 টো NaHCO3 টো হিট কৰিলে কি হয় বুলি সুধিছে এটো কেমিক্যাল নেমটো আমি সবেই জানো কি সোডিয়াম হাইড্ৰজেন কাৰ্বনেট কিন্তু কমন নেম কি হয় আমি কি বুলি ইউজ কৰো ইয়াক কমেন্ট কৰা সবে মেসেজ কৰা কিমান কি হয় কোৱা কোনে জানে কোনে ক্লাছত মন দি আছে মই এতিয়া গম পাই যাম NaHCO3 কমন নেম অফ NaHCO3 কিয় সবে পাহৰিলে নেকি অন্তৰিক্ষৰ মনত আছে বেকিং সোডা ইয়েস বেকিং সোডা ধৃতিষ্ণাৰ মনত আছে ধৃতিষ্টা সৰি ইয়েস এতিয়া সবৰ মনত পৰিছে পল্লৱী মাসুদ্দিন গৌৰী কৃষ্ণা সৌম্যদীপ জয়শ্ৰী সবৰে মনত পৰিছে এতিয়া ঠিক আছে বেকিং সোডা আৰু কালি তেতিয়া মই কৈছিলো যে বেকিং সোডাটো যদি আমি পাকঘৰত যেতিয়া বনাও হিট দিওঁ তেতিয়া বেকিং এটো Na2CO3 বনে কালি এই ৰিঅ্যাকচনটো মই পঢ়াই দিছো সেইটো ইয়াত সুধিছে ঠিক আছে নেক্সট প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ লগত কেনেকৈ বিক্ৰিয়া হয় প্লাষ্টাৰ অফ পেৰিছৰ ফৰ্মুলা আছিলে কি CaSO4 ডট কি 2H2O হয়নে নহয় সেইটো কি হয় জিপসাম প্লাষ্টাৰ অফ পেৰিছৰ ফৰ্মুলা কি হাফ H2O আহে তো পানীৰ লগত ৰিঅ্যাকচন হলে এটো হ'ব CaSO4 ডট হাফ H2O প্লাস পানীৰ লগত 3/2H2O হ'ব কাৰণ তেতিয়া ই জিপসাম বনি যায় আৰু ইয়াৰ ওপৰত আৰু এটা কোৱেশ্চন আহে অলপ পিছত পাবা প্লাষ্টাৰ অফ পেৰিছ আমি কিয় মানে মুকলিকে ৰাখিব নোৱাৰো কিয় জানা পানীৰ লগত ৰিঅ্যাকচন কৰি ই আকৌ জিপসাম বনি যায় মানে উল্টা আৰু জিপসামৰ পৰা প্লাষ্টাৰ অফ পেৰিছ বনোৱা প্লাষ্টাৰ অফ পেৰিছৰ পৰা জিপসাম বনে তেনেকুৱা ঠিক আছে অলপ স্পিডত পঢ়াইছো কাৰণ অলৰেডি আমি থিওৰি পঢ়ি থোৱা আছে নেক্সট এই অপচন কেইটা তোমালোকে মোক ক'বা হে নিজে ইংলিশ মিডিয়ামৰ খিনি ইংলিশত উলিয়াই লোৱা মই ইংলিশটো নুলিয়াম তাত এনসাৰ লিখা আছে মানে ঠিক আছে তোমালোকে নিজৰ এক্সাৰসাইজটো উলিয়াই লোৱা ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 1 ৰ অপচন কোৱা এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰে মানে ৰেড লিটমাছটো ব্লু কৰিছে তো ইয়াৰ pH কিমান হ'ব পাৰে 1 4 5 10 কিমান হ'ব মই চাই আছো 10 yes 10 হ'ব কিয় 10 হ'ব কাৰণ এইটো বেসিক হয় খাৰকীয় কোন সবে যদি কথা পাতি থাকে মই কিন্তু লাইভ ক্লাছ নিদিম দেই মই ৰেকৰ্ডেড ক্লাছ দিয়া হ'ম তেতিয়া সবৰ টাইম ৱেষ্ট হৈ থাকে সেকেন্ডটো কোৱা এটা দ্ৰৱই গুৰি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে গেছটোৱে চূণ পানী ঘোলা কৰে দ্ৰৱটোত কি থাকে সুধিছে সেইটো কোৱাচোন দ্ৰৱটোত কি থাকে ইংলিছত হলে দ্ৰৱটোত কি থাকে বি অপশন বি কি থাকে HCl থাকে ঠিক আছে কোৱেশ্চন নম্বৰ 3 NaOH ৰ 10 ml HCl ৰ 8 ml ক মানে নিউট্ৰেলাইজেশ্যন কৰে NaOH প্লাস HCl ৰিয়েক্ট কৰিলে কি হ'ব সল্ট আৰু ওৱাটাৰ ওলাব আৰু হেতু নিউট্ৰেলাইজেশ্যন ৰিয়েকচন হয় এসিড আৰু বেস ইয়াত যদি 10 ml লওঁ ইয়াত 8 ml লাগে তো সুধিছে যদি আমি 20 ml লওঁ এটো কিমান লাগিব এটো দুগুণ হৈছে তো এটো দুগুণ লাগিব কমন সেন্স 16 ml হয় নহয় তাৰপিছত এটো কালি আমি কৰিছিলো অজীৰ্ণতাৰ বাবে কি ঔষধ ব্যৱহাৰ কৰা হয় এন্টাসিড কোড আছে এটো অম্লনাশক এন্টাসিড ঠিক আছে কি ব্যৱহাৰ কৰা হয় এন্টাসিড which of the following compound is used as medicine for indigestion মানে এসিডিটি এসিড বেছি হলে হয় এন্টাসিড এটা এক্সাম্পল আছিলে কালি মই পঢ়াইছিলো কি ইয়াৰ এটা এক্সাম্পল কোৱা কালি মই এটা পঢ়াইছিলো কিতাপৰ পৰা এক্সাম্পল কিবা এটা কম্পাউণ্ড আছিলে কম্পাউণ্ড এটা আছিলে কালি কেমিক্যাল কম্পাউণ্ড
কি কম্পাউণ্ড আছিলে পাহৰিলা অপচন সি ময়ো জানিছো কি কম্পাউণ্ড আছিলে এন্টাচিড হিচাপে ব্যৱহাৰ কৰা কিতাপত থকা এটা কম্পাউণ্ড ব্ৰিটিছটাৰ মনত আছে মেগনেছিয়াম হাইড্ৰক্সাইড MgOH2 মেগনেছিয়া কি ইউজ কৰা হয় মিল্ক অফ মেগনেছিয়া অসমীয়াত কোৱা হয় মেগনেছিয়ামৰ দুগ্ধ MgOH2 ঠিক আছে নেক্সট আমি ৰিয়েকচন কিছুমান লিখিব লাগে মই ইংলিছৰ কেইটা দেখাই দিছো চোৱা কি কি ৰিয়েকচন প্ৰথমটো ডাইলুট সালফুৰিক এসিড মানে H2SO4 তোমালকে এক্সামত লিখোতে এইবিলাক AQ এইবিলাক নিদিলেও হ'ল হা reacts with zinc জিংকৰ লগত ৰিয়েক্ট কৰে তো চোৱা এটো কি হ'ল মেটেল এটো কি হ'ল এসিড আমি সবে জানো এসিড আৰু মেটেল ৰিয়েক্ট হৈ সল্ট ওলাব আৰু হাইড্ৰোজেন ওলাব তো জিংকে এই সালফেটৰ লগত মিলি সল্টটো প্ৰডিউস কৰি লয় হাইড্ৰোজেনটো গুচি যায় ঠিক তেনেকৈ আছে HCl প্লাস মেগনেছিয়াম আকৌ এটো কি হ'ল এসিড এটো কি ধাতু মেটেল তো সল্ট এটা ওলাব MgCl2 প্লাস H2 টো বেলেগে গুচি যাব ব্যালেন্স কৰি দিয়া ঠিক আছে নেক্সট তো কৰিছে সালফুৰিক এসিড আৰু এলুমিনিয়াম আকৌ এটা সল্ট ওলাব আৰু হাইড্ৰোজেন আকৌ এটা সল্ট আৰু হাইড্ৰোজেন এবাৰ আইৰন আৰু হাইড্ৰোক্লোৰিক এসিডৰ লগত ঠিক আছে FeCl2 H2 আৰু বস্তুটো বুজি পাইছা AQ in reaction AQ মানে aqueous মানে জলীয় aqueous হৈ আছে মানে ঠিক আছে আইস নেক্সট কোৱেশ্চন চোৱা এলকহল আৰু গ্লুকোজৰ দৰে যৌগবোৰতো হাইড্ৰোজেন থাকে এটো কোৱেশ্চন নাহে এটো ঠিক আছে 6 নম্বৰটো নাহে বাদ দিয়া এটো 7 নম্বৰ হয় হা 7 পাতিত পানীয়ে ডিস্টিল ওয়াটাৰ মানে যোনটো পিওর ওয়াটাৰ হেতুৱে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয় জানানে বৰষুণৰ পানীত এসিড হৈ থাকে হেতু কাৰণে এসিড এটা পানীত মিহলি হৈ থাকিলে কি হয় H+ আয়ন মুকলি হয় আৰু হেতু কাৰণে এই বিদ্যুৎ পৰিবহন কৰিব পাৰে ঠিক আছে পাতিত পানী হল বিশুদ্ধ পানী ই আয়ন গঠন নকৰে হেবাবে নোৱাৰে কিন্তু বৰষুণৰ পানীত এসিড থাকে আৰু H+ আয়ন মুকলি কৰে লিখি দিবা ধুনীয়াকৈ PDF টো চাই আৰু অলপ ডিটেইলছত যদি মই যাওঁ মই ইয়াত ইংলিছত লিখিছো ডিস্টিল ওয়াটাৰ পিওর ওয়াটাৰ হয় বাট যোনটো ৰেইন ওয়াটাৰ হয় তাত এসিড মিহলি হৈ থাকে এই এসিডটো কেনেকৈ আহে জানানে কেনেকৈ আহে চোৱা আমি ৰেইন ওয়াটাৰ হল ৰেইন ওয়াটাৰ যেতিয়া ওপৰৰ পৰা পৰে ঠিক আছে ওয়াটাৰ আৰু আমাৰ বায়ুমণ্ডলত এটমস্ফিয়াৰত কি থাকে কাৰ্বন ডাই অক্সাইড ৰেইন ওয়াটাৰ আৰু এটমস্ফিয়াৰ কাৰ্বন ডাই অক্সাইড দুইটা মিলি কি ফৰ্ম হয় জানানে H2CO3 এটো কি বুলি কোৱা হয় জানা কাৰ্বনিক এসিড এখিনি এক্সামত লিখিব নালাগে হা মই জাস্ট জানিবৰ কাৰণে কৈছো এইবিলাক মনত ৰাখিব নালাগে জাস্ট বুজি লোৱা লিখিব নালাগে কাৰণ কিতাপত নাই সিলেবাসতো নাই তো H2O আছে আৰু কাৰ্বন ডাই অক্সাইডৰ লগত মিলি এটা এসিড ফৰ্ম হৈ যায় কাৰ্বনিক এসিড হেতু কাৰণে বৰষুণৰ পানীতে বিদ্যুৎ পৰিবহন কৰিব পাৰে মানে এই কাৰ্বনিক এসিড বনি যায় তো এসিডত আমি H+ আয়ন থাকে বুলি জানো আকৌ সুধিছে পানীৰ অনুপস্থিতিত কিয় প্ৰদৰ্শন নকৰে একেটাই বস্তু বাৰে বাৰে উৰাই ঘূৰাই সুধি আছে মানে আকৌ লিখিব পাৰিবা এটো চেপ্টাৰৰ পৰা ডায়াগ্ৰাম নাহে আয়ুষ ইয়াত ডায়াগ্ৰাম নাই একো নাহে এনেকুৱা ধৰণৰ প্ৰশ্ন বহুত আহে কিন্তু নোটছটো যে দিছো এনেকুৱা চোৱা মানে কি কৈছে মই ইংলিছৰটো দেখাই দিছো ইংলিছৰো আছে ইয়াত দেখাই দিছো চোৱা A B C D E ঠিক আছে A B C D E এটো হল কি সবৰে pH দিছে 4 B 1 C হল 11 D হল 7 E হল 9 ফাৰ্স্ট তো হলিছে কোনটো নিউট্ৰেল হয় নিউট্ৰেল মানে কোনটো প্ৰসম অপচন কোৱেশ্চন নম্বৰ A তোমালোকে কমেন্ট কৰা কোৱেশ্চন A কোনটো হ'ব A টো হ'ব নে B টো হ'ব নে C টো হ'ব নে D টো হ'ব কোনটো সলিউশন নিউট্ৰেল হ'ব কোৱা মই সবৰে কমেন্ট চাম D yes this is the first answer দিছে গুড D টো হ'ব কাৰণ কিয় নিউট্ৰেল সলিউশন হলে প্ৰসম হ'বলৈ হলে pH সদায় 7 হ'ব লাগে আমি অলৰেডি ক্লাছত পঢ়িছো স্ট্ৰংলি এলকালাইন মানে তীব্ৰ ক্ষাৰকীয়
কোনটো হ'ব তোমালোকে কমেন্ট লিখি লিখি গৈ থাকা বি কোনটো হ'ব সি মানে ষ্ট্ৰংলি তীব্ৰ এচিডিক কোনটো হ'ব উইকলি মানে মৃদু এচিডিক উইকলি মানে মৃদু ক্ষাৰকীয় কোনটো হ'ব কমেন্ট কৰা বহুতে কমেন্ট কৰিছে 11 বি ঠিক আছে কমেন্ট কৰিছা আই হোপ তোমালোকে বস্তুখিনি বুজিছা মই দেখাই দিম ধুনীয়াকে কেনেকে দেখাম জানা মই তোমালোকক pH স্কেল লাকি দেখাই দিম চাবা ধুনীয়াকে এডাল হল pH স্কেল মাজত কি থাকে 7 তাৰপিছত কি আছে 1 4 7 9 এনেকে লিখি যাও একিটা 1 আছে একিটা 4 আছে একিটা 7 আছে একিটা 7 একিটা 9 একিটা 11 7 টো হয় সদায় নিউট্ৰেল তো 7 টো যাৰ আছে সি সদায় নিউট্ৰেল হ'ব তো নিউট্ৰেল হ'ব এ কোনটো নিউট্ৰেল ডি টো নিউট্ৰেল নেক্সট এফালে যিমান আহিবা 7তকে যিমান কম হৈ গৈ থাকে এসিড কিমান বেছি হয় তো সবতকে বেছি এসিডিক হ'ব 1 যাৰ হয় pH 1 কাৰ হয় বি তো সবতকে বেছি এসিডিক কি হ'ব বি নেক্সট অলপ তাতকে অলপ কম এসিডিক হ'ব কাৰণ এফালে যিমান বেছি আহে সিমান এসিডিক প্ৰপাৰ্টি বেছি হয় তো সবতকে লাষ্টত কোন আছে 1 তো এটো কাৰণে বি2 তাৰ পিছত 4 আছে তো 4 টো অলপ উইকলি এসিডিক মানে 4 কাৰ হয় এ ঠিক তেনেকে এফালে যিমান বেছি গৈ থাকা সিমান বেসিক প্ৰপাৰ্টি বাঢ়ি গৈ থাকে ক্ষাৰকীয় তো সবতকে লাষ্টত আছে 11 থাকাটো তো 11 সবতকে বেছি ক্ষাৰকীয় হ'ব মানে C2 আৰু 9 যাৰ আছে সি অলপ কমকে ক্ষাৰকীয় হ'ব ঠিক আছে আৰু এটোই অৰ্ডাৰটো লিখিও দিব দিছে আই হোপ বস্তুখিনি বুজি পাইছা নেক্সট আৰু দুটামান কোৱেশ্চন আছে তোমালোকে নিজে চাই লবা আৰু একেবাৰে সহজ বস্তু মানে মই লিখি দিছো পিডিএফ টো তোমালোকে চাই ল'ব পাৰিবা পাঠত বুজাই অহা বস্তুৱে যেনেকে ৱাচিং সোডা আৰু বেকিং সোডাৰ মাজত হিহঁতৰ ইউজ আমি পাঠত পঢ়ি আহিছো ঠিক আছে প্ৰশমন বিক্ৰিয়া আমি পাঠত পঢ়াই দিছো এচিড আৰু ক্ষাৰকে ৰিঅ্যাকচন হয় অলপ আগত কলো প্লাষ্টাৰৰ পেজক কিয় জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থব লাগে এখিনি বস্তু মই লিখাই দিছো জাস্ট মই লিখি দিছো বাকিটো আমি ক্লাছত ডিসকাস কৰিছো ঠিক আছে এখিনি আছিল ক্লাছত আৰু মই বেয়া গৰম লাগিছে মানে আজি মই এসি লগোৱা নাছিলো কিন্তু ইয়াত গৰমটো বহুত হয় আজি বেছি টাইমো ক্লাছ হোৱা নাই এনচিআৰটি সলিউশন খতম হল কিবা আছে যদি কোৱা আৰু ক্লাছটো খতম কৰো বেছি দীঘলীয়া কৰা নাই আজি যিমানখিনি আছিল কাৰণ এটো কাৰণে দীঘলীয়া কৰা নাই ক্লাছটো খতম হোৱাৰ লগে লগে সবেই কিন্তু বহিত লিখিব লাগিব সবেই বহিত লিখিব লাগিব আৰু এটা এনাউন্সমেন্ট হয় এনাউন্সমেন্টটো ভালকে শুনিবা এই এনাউন্সমেন্টটো এটোৱে হল যে এই দেওবাৰে মানে আগন্তুক দেওবাৰে তোমালোকৰ ক্লাছ 10ৰ সায়েন্সৰ চেপ্টাৰ নম্বৰ 1ৰ এটা মক টেষ্ট পাতিবলৈ মই গৈ আছো বেছি এমসিকিউ নাৰাখো প্ৰথম মক টেষ্ট হয় যেহেতু পিছলে আমি বেছি দীঘলীয়া মক টেষ্ট কৰিম প্ৰথম 15-20 টা মান এমসিকিউ থাকিব প্ৰত্যেকজন ষ্টুডেন্টে দিব লাগিব দেওবাৰ দিনটোৰ ভিতৰত যিকোনো এটা টাইমত তোমালোকে দিলেই হল দেওবাৰলৈকে টাইম থাকিব দেওবাৰে আপলোড হ'ব মক টেষ্ট দেওবাৰে দিব লাগিব কেনেকে দিব লাগে মই দেখাই দিম ঠিক আছে একো কৰিব নালাগে তোমালোকে এবাৰে এটেম্প পাবা টাইমাৰ থাকিব সো নিজক তুমি এনালাইসিস কৰি চাবা কিতাপ যাতে কোনো নেমেলা নোটস যাতে কোনো নেমেলা এই মক টেষ্টটো দি যদি তুমি কিতাপ চাই 100 ভিতৰত 100ও পোৱা তোমাৰ জীৱনত একো লাভ নহয় কিন্তু তুমি যদি কিতাপখন নাচাই পেলাই কোৱেশ্চন কেটা ভালকে প্ৰেক্টিস কৰা তুমি নিজক জুখা হ'ব আৰু প্ৰত্যেক মক টেষ্টতে মই চাম কাৰ কিমান ইমপ্ৰুভ হৈছে তো এটো কাৰণে মই এটোই ৰিকুৱেষ্ট কৰিম কিতাপখন যাতে কোনো নাচায় কাৰণ কিতাপ চালে গম নাপাম ন কোনে সঁচাকে ভালকে পাৰিছে নাই তো মই তোমালোকৰ লগত হেতু হিচাপত মই তোমালোকক আগবঢ়াই নিব পাৰিম তো চেপ্টাৰ 1 টো ভালকে পঢ়িবা এটো সানডে আজি কি 8 তাৰিখ হয় এটো সানডে হ'ব মই গ্ৰুপত দেখাই দিম কেনেকে কৰিব লাগে মই সৰু ভিডিও এটা বনাই তোমালোকক দেখাই দিম কেনেকে কৰিব লাগে লিডাৰ বোৰ্ড থাকিব সব আহি যাব ঠিক আছে এমসিকিউ পাই যাব এটো সানডে আজি ক্লাছটো মই জলদি খতম কৰি আছো কাৰণ তোমালোকে এতিয়া লিখিব লাগে এতিয়া তোমালোকৰ কাম হ'ব আজি যিখিনি মই লিখালো সেইখিনি গৈ লিখা
9টা বাজে 9:30 বাজে 10টা বাজে আই ডোন্ট নো জাষ্ট লিখিব লাগিব চবেই মোৰ লগে লগে আগবাঢ়ি গৈ থাকা তেতিয়া ভাল হ'ব বাকি যি ডাউট আছে আমি নেক্সট ক্লাছত ভালকে পাতিম এতিয়া জাষ্ট চবেই লিখাগে পিডিএফ কেইটা মই আপলোড কৰি আছো 2 মিনিটত আপলোড হৈ আছে ক্লাছতে ঠিক আছে মোক গ্ৰুপত এড কৰি দিয়ক মোক হোৱাটছএপত নাম্বাৰ দিবা মোৰ হোৱাটছএপত এটা মেছেজ দিবা মই এড কৰি দিম হোৱাটছএপ গ্ৰুপত 50টা এমসিকিউ দিলে ভাল হ'ব 50টা মানে এতিয়া চবেই টান পাই যাব ন ফাৰ্ষ্ট বুলি আমি 20-25টা দি আৰম্ভ কৰো নেক্সট আমি নেক্সট চেপ্টাৰ কেইটাত 50টা দি যাব পাৰিম ঠিক আছে তো এতিয়া বাই বাই